নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাজ্যৰ দুটাকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ। যিসকল কৃষকে পিএম কিষাণৰ জৰিয়তে 18তম কিস্তিৰ টকা লাভ কৰিছে তেওঁলোকে পুনৰবাৰ লাভ কৰিব 19তম কিস্তিৰ টকা। এইবাৰ 19তম কিস্তিৰ টকা লাভ কৰিব 8,000কৈ। লগতে মহিলাসকলৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। মহিলাসকলে লাভ কৰিব 32,000কৈ টকা। কোনসকল মহিলাই এই 32,000 টকা লাভ কৰিব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কেতিয়া মুকলি হ'ব পিএম কিষাণৰ 19তম কিস্তিৰ টকা, জানিবলৈ দিলে কৃষিমন্ত্ৰীগৰাকীয়ে। দেশৰ কৃষকসকলৰ সাহায্যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি 19তম কিস্তিৰ ধন কেতিয়া মুকলি হ'ব সেই লৈ চলি আহিছিল ব্যাপক চৰ্চা। এই চৰ্চাৰ আজি অৱসান ঘটাইছে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে। কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি 19তম কিস্তি বিতৰণ কৰিব। সংবাদ মাধ্যমৰ আগত আজি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ সদৰি কৰা মতে কৃষি কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী মোদী বিহাৰত উপস্থিত থাকিব। উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে এই ধনৰাশি কৃষকৰ একাউণ্টত জমা কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ 15 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি 18 সংখ্যক কিস্তি বিতৰণ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰদান কৰা ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ KYC বাধ্যতামূলক। আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলক বছৰি 6,000 টকা প্ৰদান কৰা হয়। এই ধনৰাশি 2,000 টকাকৈ 3টা কিস্তিত হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হয়। কৃষকসকলে OTP ভিত্তিত KYC পিএম কিষাণ পৰ্টেল আৰু মোবাইল এপত উপলব্ধ, বায়োমেট্ৰিক ভিত্তিত KYC কমন ছাৰ্ভিচ চেণ্টাৰত উপলব্ধ আৰু ষ্টেট ছাৰ্ভিচ চেণ্টাৰ SSKত উপলব্ধ। ফেচ অথেণ্টিকেশ্যন ভিত্তিত KYC পিএম কিষাণ মোবাইল এপত উপলব্ধ। এই তিনিটা বিকল্পৰ যিকোনো এটা পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ KYC সম্পন্ন কৰিব পাৰে। যোগ্য হিতাধিকাৰীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ'লে আধাৰ কাৰ্ড, নাগৰিকত্বৰ প্ৰমাণপত্ৰ, মাটিৰ মালিকীস্বত্ব প্ৰমাণ কৰি নথিপত্ৰ, বেংক একাউণ্টৰ সবিশেষ তথ্য প্ৰদান কৰি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বাবে পঞ্জীয়ন কৰিবলৈ যোগ্য কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেলত গৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 2 লাখ টকা বিনিয়োগ কৰিলে 32,000 টকা সুদ পাব। মোদী চৰকাৰে মহিলাৰ বাবে এক বিশেষ আঁচনি প্ৰৱৰ্তন কৰিছে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয়ৰ বাবে বিভিন্ন আঁচনি সৃষ্টি কৰিছে। সেই তালিকাত থকা মহিলাসকলৰ বাবে এক বিশেষ আঁচনি তৈয়াৰ কৰিছে। ইয়াত বিনিয়োগ কৰা মহিলাসকলে বৃহৎ লাভ কৰিব। যদি আপুনি বিবাহিত তেন্তে এই আঁচনিৰ সুবিধা নিশ্চয় ল'ব পাৰিব। 2023 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছে মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণপত্ৰ। ইয়াত শুদ্ধকৈ বিনিয়োগ কৰিব পাৰিলে ভাল ফলাফল পাব পাৰি। ইয়াত সুতৰ হাৰ 7.5%। ইয়াত যিকোনো মহিলাই 1,000 টকাৰ পৰা 2 লাখ টকালৈকে জমা কৰিব পাৰিব। এই আঁচনি 2 বছৰৰ বাবে কৰিব পাৰিব। লগতে 1 বছৰৰ পিছত ইয়াৰ পৰা 40% ধন উলিয়াব পাৰিব। ভাৰতৰ যিকোনো চৰকাৰী বেংক বা ডাকঘৰলৈ গৈ আপুনি এই আঁচনি কৰিব পাৰে। ইয়াত 2 লাখ টকা বিনিয়োগ কৰিব পাৰিলে 7.5% সুতৰ হাৰত 2,32,040 টকা পাব। গতিকে আপুনি সুদ হিচাপে 32,040 টকা লাভ কৰিব পাৰে। যদি আপুনি বিবাহিত নহয় তেন্তে এই ধন আপোনাৰ মাতৃৰ নামত বা আন কোনো মহিলা আত্মীয়ৰ নামত বিনিয়োগ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব যে যিকোনো বিনিয়োগ কৰাৰ আগতে বেংক বা ডাকঘৰলৈ গৈ বিনিয়োগ কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰিব লাগিব।